কৰ্মচাৰীসকল জনাইছোঁ এটা দৰমহা সম্পৰ্কীয় বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰলৈ এটা বিশেষ অনুৰোধ জনাইছে যে অসম চৰকাৰৰ কিছুমান শিক্ষকক যাতে 1 মাহৰ দৰমহা চৰকাৰে দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে আহ্বান জনাইছে। তো এই নটিছখনত তেওঁলোকে কি লিখিছে সবিহে আপোনালোকক জনাম। শেষলৈকে ভিডিঅ'টো ভালকৈ চাব, এইটো চাব পাৰিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী প্ৰতি মাননীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী। বিষয়টো চাওক, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ দৰমহা সন্দৰ্ভত। অৰ্থাৎ অসম চৰকাৰে যিসকল শিক্ষাগুৰুক এই SSA কন্ট্ৰেকচুৱেল বা ষ্টেট পুল টিচাৰৰ পৰা ৰেগুলাৰ কৰিছে তেওঁলোকৰ দৰমহা সম্পৰ্কীয় এই আবেদনখন জনাইছিলে। চাব পাৰিছে কি লিখিছে যে মহাশয় নমস্কাৰ, গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিয়মীয়া হোৱা শিক্ষকসকলে বিভিন্ন কাৰিকৰী কাৰণত যোগদান কৰোঁতে ছেপ্টেম্বৰ মাহৰ 16-17 তাৰিখ হৈ গ'ল। আনহাতে আন একাংশই এতিয়াও যোগদান কৰিব পৰা নাই আৰু প্ৰায় 4 শতাধিকৰ এতিয়াও নিযুক্তি পত্ৰই ওলোৱা নাই। সাধাৰণ নীতিমতে শিক্ষা বিভাগে যোগদানৰ তাৰিখৰ পৰাহে দৰমহা দিয়ে। বাকী দিনকেইটাৰ দৰমহাখিনি পূৰ্বৰ নিয়োগকৰ্তাৰ পৰা দিব লাগে যদিও বিল বনাব নিৰ্দেশ দিয়া নাই। জানিব দিয়া মতে সেই দিনকেইটাৰ দায়িত্ব কোনেও ল'ব বিচৰা নাই। শিক্ষকসকল এনে বহু মনোকষ্টত আছে, তাতে আকৌ সম্পূৰ্ণ দৰমহা নাপালে বিপদত পৰিব। শিক্ষকসকলৰ লোন আদি আছে, তাৰোপৰি শাৰদীয় দুৰ্গা পূজা সমাগত। গতিকে বিষয়টো আপোনাৰ দৃষ্টিগোচৰ কৰিলো আৰু শিক্ষকসকলে সময়মতে সম্পূৰ্ণ মাহৰ দৰমহা পোৱাত যাতে কোনো হিনদেৰি নহয় তাৰ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনালো। শ্ৰদ্ধাৰে নীলাক্ষী গগৈ, ভাৰপ্ৰাপ্ত সভাপতি, আৰু ৰাতুল চন্দ্ৰ গোস্বামী, প্ৰধান সম্পাদক, অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনী। তো এইটো আছিলে এটা গুৰুত্বপূৰ্ণ আবেদন চৰকাৰলৈ যে যিসকল শিক্ষাগুৰুৱে বিশেষকৈ এই SSA কন্ট্ৰেকচুৱেল বা ষ্টেট পুলৰ পৰা নতুনকৈ নিয়মীয়া হৈছে তেওঁলোকৰ যি আচলতে ধৰক 16 তাৰিখে জইন কৰিছে, তো আগৰ যি 15 দিন সেই 15 দিনৰ দৰমহাটো চৰকাৰে আচলতে ইয়াত লিখিছে যে দিব বিচৰা নাই, যিহেতু তেওঁলোকে চৰকাৰৰে কাম কৰিছে যাতে তেওঁলোকৰ সম্পূৰ্ণ 1 মাহৰ দৰমহা দি দিয়ে। তাৰ কাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই গুৰুত্বপূৰ্ণ আবেদনটো চৰকাৰলৈ জনাইছে। তো এইটোৱে আছিল গুৰুত্বপূৰ্ণ এটা ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।